লগে লগে উদ্বোধক ডাঙৰীয়াক দুবছৰ বক্তব্য ৰখাৰ কাৰণে মই উদ্বোধক ডাঙৰীয়াক অনুৰোধ জনালোঁ। হেল্ল', নমস্কাৰ। আজি হাতীগাঁও যুৱ সংঘৰ সূৰ্যনত 58তম একলা ৰঙালী বিহু উদযাপনৰ মূল সাংস্কৃতিক প্ৰতিযোগিতাৰ অনুষ্ঠানটি মোক আদৰ উদ্বোধন কৰাৰ বাবে মঞ্চ উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাইছে। সেয়েহে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই প্ৰতিযোগিতাৰ অনুষ্ঠানত যিসকলে পুৰস্কাৰ দাতা হিচাপে দাতা কৰাইছে তেখেতসকললৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিসকলে আজিৰ অনুষ্ঠানত নৃত্য গীত কৰিবৰ বাবে প্ৰতিযোগী হিচাপে নাম ইতিমধ্যে আবেদন জনাই নাচিবলৈ সাজু হৈ আছে নৃত্যশিল্পীসকললৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত বিচাৰক হিচাপে যিসকলে ইয়াত নিয়োজিত হ'ব তেওঁসকললৈও মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠান আয়োজন কৰোঁতে বিভিন্নজনে বিভিন্ন প্ৰকাৰে যিসকলে সহায় কৰিছে তেখেতসকললৈও আন্তৰিক অভিনন্দন তথা নৱবৰ্ষৰ ওলগ জনাইছোঁ। আমাৰ এইখন অনুষ্ঠানত শ্ৰোতা দৰ্শক হিচাপে আহি যিসকলে ইতিমধ্যে উপস্থিত হৈছে তেখেতসকললৈও বহু বহু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অসমীয়া নৱবৰ্ষ বহাগৰ 1 তাৰিখ আৰু এই 1 তাৰিখতে হাতীগাঁও যুৱ সংঘই আজি 58 বছৰ ধৰি ইয়াত ৰঙালী বিহু উদযাপন কৰিছে। গতিকে এই বিহুতলীৰ পৰাই আমি হাতীগাঁও যুৱ সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ওলগ জনাইছোঁ, বিহুৰ শুভেচ্ছা যাচিছোঁ। এইখিনিতে দুটামান কথা ক'ব বিচাৰিছোঁ। মই উদ্বোধক ডাঙৰীয়াক সম্বৰ্ধনা দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব কৰ্মণ্য ৰাভা। ধন্যবাদ। দুটামান কথা ক'ব বিচাৰিছোঁ। ইয়াতে আমাৰ বেনাৰত আছে 1967 চনত আমাৰ বিহু আৰম্ভ হৈছিলে আৰু এই আৰম্ভ হোৱা বিহুত আমাৰ পোনপ্ৰথমে খেলপথাৰতে মঞ্চ নোহোৱাকৈ বিহু আৰম্ভ হৈছিলে, বিহু নাচিছিলে আৰু পিছলৈ মাটিৰ মঞ্চ হৈছিলে। মাটিৰ মঞ্চৰ পৰা বাটাম তক্তা খুজি আনি আনি মঞ্চ বনাইছিলে। লাহে লাহে সময়ৰ ক্ষেত্ৰত আমাৰ এই পাকিৰ স্থায়ী মঞ্চ হৈছে আৰু এই বিহুতলীত ৰূপালী জয়ন্তী বছৰলৈ তাৰমানে 25 বছৰ বয়সলৈ এই বিহু মঞ্চত উদ্বোধনী গীত হিচাপে উদ্বোধনী গীত শিকাইছিল আৰু পৰিৱেশন কৰাইছিল প্ৰয়াত বিনয় ভূষণ ৰাভাদেৱে। আৰু ৰূপালী জয়ন্তী হৈছিলে 1992 চনত। 1992 চনলৈকে তথা 25 বছৰ ধৰি বিনয় ভূষণ ৰাভাদেৱে সমবেত গীত শিকাইছিলে আৰু ময়ো 1992 চনৰ ৰূপালী জয়ন্তীৰ পৰাই বহুকেইটা সমবেত গীত লাগে বাবে ময়ো শিকাইছিলোঁ আৰু তেতিয়াৰ পৰাই মই আজিৰ তাৰিখত 33 বছৰ ধৰি এইখন মঞ্চ উদ্বোধনী সমবেত গীত শিকাই আছোঁ এই বছৰৰ লগত। আৰু এই সমবেত গীত শিকোৱাৰ সময়ত যিখিনি তবলা আৰু হাৰমনিয়ামৰ প্ৰয়োজন হয় এই তবলা আৰু হাৰমনিয়াম
আৰম্ভণিৰ পৰা ২৭ বছৰ ধৰি আমাৰ ব্যক্তিগত নিজৰ ঘৰৰ হাৰমনিয়াম আৰু তবলা ইয়াত ব্যৱহাৰ হৈছিল। তাৰপিছত ৯৪ চনত মাননীয় ৰথীন চন্দ্ৰ ৰাভাদেৱৰ আমাৰ হাতীগাঁও যুৱ সংঘলৈ হাৰমনিয়াম এটা দান দিছিলে আৰু এই ১৯৯৪ চনৰ পৰাহে হাতীগাঁও যুৱ সংঘৰ নামত ৰাজহুৱাভাৱে হাৰমনিয়ামটো থকা হ'ল আৰু তেতিয়াৰ পৰাহে ইয়াত যুৱ সংঘৰ হাৰমনিয়াম ব্যৱহাৰ হ'ল। তাৰ আগতে আমাৰ ব্যক্তিগত ঘৰৰে আছিলে। এনেকৈ ধৰণৰ ইয়াৰ লগত আমি জড়িত আছোঁ। গতিকে কথাৰ মাজতে দুটা এটা গীত গাব খুজিছোঁ, যিহেতু আজি নৱবৰ্ষ। গতিকে নৱবৰ্ষক লৈ মই অলপ স্বাগতম জনাই গীত এটি বনাইছিলোঁ, গীতটি গাব বিচাৰিছোঁ। নৱবৰ্ষত আমি সকলোলৈকে বিভিন্ন জাতি ধৰ্ম ভাষাভাষীৰ লোকক আমি স্বাগতম জনাওঁ। আমি নৱবৰ্ষৰ অহাৰ লগে লগে সকলোৰে মংগল কামনা বা নৱবৰ্ষই আমাক সকলোকে ভালে ভালে দিনবোৰ পাৰ কৰাই নিয়ক, সেইবোৰ আমি কামনা কৰোঁ। আৰু তেনেধৰণৰ এটি গীত লিখিছিলোঁ, গাবলৈ চেষ্টা কৰিছোঁ। স্বাগতম স্বাগতম হে বহাগ স্বাগতম, নৱবৰ্ষৰ তুমিয়ে পাতুনি কৰিয়াই আনা বাতৰি সুখৰ, প্ৰতিটো দিনৰ নৱ প্ৰভাতক কৰি তোলক হাঁহি মুখৰ। স্বাগতম স্বাগতম হে বহাগ স্বাগতম, তুমিয়ে উদাৰতা, তুমিয়ে দয়াশীলতা, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি আনি দিয়া ঐকতা, প্ৰতিটো দিনৰ নৱ প্ৰভাতক কৰি তোলক হাঁহি মুখৰ। স্বাগতম স্বাগতম হে বহাগ স্বাগতম, মোহনীয়া তুমি ৰঙত ৰাঙলী, তোমাৰ তুলনা নাই। বহাগী তোমাক যাচিবলে আমাৰ একো যে নাই। স্বাগতম স্বাগতম হে বহাগ স্বাগতম। এই বহাগ অসমৰ চহৰে নগৰে, পৰ্বতে পাহাৰে যি ঠাইত যি জাতিৰ মানুহ বা যি ধৰ্মৰ মানুহে বসবাস কৰি আছে, সকলোৱে এই বহাগ মাহত বহাগ বিহুত ৰঙালী বিহু উদযাপন কৰে। আৰু এই বিহুটি প্ৰধানত কৃষিভিত্তিক উৎসৱ, কৃষিভিত্তিক অনুষ্ঠান। ইয়াত খেতিয়কসকলৰ পৰাই আৰম্ভ হৈছিলে ৰঙালী বিহু। গতিকে এই বিহুটি খেতিয়কৰে বিহু। আৰু এই বহাগৰ সময়ত বিশেষকৈ ডেকা গাভৰুসকলে বহু মন উজাৰি ফূৰ্তি কৰে, নাচ গান কৰে, ৰঙেৰে উদ্ভাসিত হয়, ৰঙত ৰাঙলী হৈ পৰে। সেইকাৰণে ৰঙালী বিহু বুলি কোৱা হৈছে এই বহাগ বিহুটিক। আৰু এই বহাগ বিহু অহাৰ লগে লগে প্ৰকৃতিৰ পৰিৱৰ্তন ঘটে। আকাশত মেঘ আহে, মেঘৰ পৰা তৰ্জন গৰ্জন কৰি বিজুলী ঢেৰেকনিৰে ধৰালৈ বৰষুণ নামে। বৰষুণ নামিলে মৰুময় হৈ থকা তুৰুতৃণবিলাক সেউজীয়া হৈ জীপাল হয়। শুকাই থকা নদী নিজৰা খাল বিলবিলাক পানীৰে উপচি পৰে আৰু পানীত থকা জীৱ প্ৰাণীবোৰ যেনে মাছ কাছ আদি বিভিন্ন ঠাইত বিচৰণ কৰাৰ কাৰণে সুবিধা পায়। আৰু প্ৰকৃতিৰ মাজত, প্ৰকৃতিৰ বুকুত বিভিন্ন খেতি বাতি উৎপাদন কৰাৰ বাবে
এটি পৰিৱেশ সৃষ্টি হয় আৰু তেতিয়া খেতিয়কসকলে খেতিৰ কামত আগবাঢ়ে আৰু তাৰে আগমুহূৰ্ততে এই বহাগক বিহু ৰূপে পালন কৰে। তেনেধৰণৰ এই ৰঙালী বিহু উৎসৱটি আৰু এই উৎসৱত যিসকল আজি আহিছে এই মঞ্চত অনুষ্ঠান চাবলৈ শ্ৰোতা দৰ্শক হিচাপে তেখেতসকলক লৈও মই এটি গীত লিখিছিলোঁ, গীতটি গাই দিব বিচাৰিছোঁ। অলপ কথা কম, অলপ গীত গাম। আজি বহাগৰ বিহুৰ তুলিত সমাগত হে সুধীৰাইছ, নৱবৰ্ষৰ উলক জনাও, সিঁচি যাও শান্তিৰ বীজ বীজ বীজ। পাহাৰে ভৈয়ামে গাঁৱে নগৰে বুলিছে বিহুৰে বা, খলকনি তুলিছে ঢোল পেপাৰ মাতে, অজানিতে নাচি উঠে গা, অজানিতে নাচি উঠে গা। আজি বহাগৰ বিহুৰ তুলিত সমাগত হে সুধীৰাইছ, নৱবৰ্ষৰ উলক জনাও, সিঁচি যাও শান্তিৰ বীজ বীজ বীজ। জাতি উপজাতিৰ মিলন ভূমি এইখন অসম দেশ, নানা জাতি ভাষা ধৰ্ম কৃষ্টিৰ ঘটিছে সমাবেশ, ঘটিছে সমাবেশ। আজি বহাগৰ বিহুৰ তুলিত সমাগত হে সুধীৰাইছ, নৱবৰ্ষৰ উলক জনাও, সিঁচি যাও শান্তিৰ বীজ বীজ বীজ। হিংসা বিভেদ হওক অৱসান, মানৱতাৰে ধৰক প্ৰাণ, একতাৰ দোলেৰে বান্ধু আহা সবাকে গাঁও সমন্বয়ৰ গান, গাঁও সমন্বয়ৰ গান। আজি বহাগৰ বিহুৰ তুলিত সমাগত হে সুধীৰাইছ, নৱবৰ্ষৰ উলক জনাও, সিঁচি যাও শান্তিৰ বীজ বীজ বীজ। এনেদৰে আমি নৱবৰ্ষৰ জৰিয়তে বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বীৰ মাজত একেলগে মিলি যাবৰ বাবে, অসম আমাৰ দেশখনত শান্তি বিৰাজ কৰিবৰ বাবে আমি কামনা কৰোঁ আৰু হিংসা বিভেদ আমি পাহৰি যাব বিচাৰোঁ আৰু সকলোৱে ঐক্য একতাৰে অসম দেশক এক শান্তিময় দেশ হিচাপে আমি পৰিচয় দিব বিচাৰোঁ তথা সকলোৱে মিলি আমি দৈনন্দিন জীৱনত আগবাঢ়িব বিচাৰোঁ। আজি এই প্ৰতিযোগিতাৰ অনুষ্ঠানত মোক উদ্বোধক হিচাপে আমন্ত্ৰণ জনাই এইখিনি কথা ক'বলৈ দিয়াৰ বাবে মই উদযাপন সমিতিক নথৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বেছি কথা ক'ব খোজা নাই। এই অনুষ্ঠানত যিসকলে নৃত্যশিল্পী হিচাপে অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে আবেদন জনাইছে, আবেদন মৰ্মে তালিকা প্ৰস্তুত হৈছে। আশা ৰাখিছোঁ নৃত্যশিল্পীসকলে নিজৰ নিজৰ নৃত্যৰ মাধ্যমেৰে নিজৰ প্ৰতিভা বিকাশৰ যি এটা পথ আছে, মাধ্যম আছে, নিজৰ প্ৰতিভা বিকাশেৰে অনাগত দিনত আগুৱাই যোৱাৰ বাবে তেনেধৰণৰ এটা সুন্দৰ নৃত্য গীতৰ ভংগীমাৰে নিজৰ প্ৰতিভা বিকাশ কৰি ভৱিষ্যতলৈ আগুৱাই যাব আৰু আমি ভাল ভাল নৃত্যশিল্পী ভৱিষ্যতে দেখিবলৈ পাম বুলি ভাবিছোঁ আৰু নৃত্য গীতৰ মাজেৰে নিজৰ লগতে আনকো, আনৰ মনকো সুন্দৰ বা সুখময় বা শান্তি প্ৰদান কৰিব বুলি আশা ৰাখি
আজিৰ এই নৃত্য গীতৰ প্ৰতিযোগিতাৰ অনুষ্ঠান উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ। জয় আই অসম।